Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি ডিসকাস কৰিম নিউটনৰ ফাৰ্ষ্ট ল অফ মোশন। তো এইটো আৰম্ভ কৰাৰ আগতে লেটস সে আমি এটা ফুটবল মেচ চাই আছো। ঠিক আছে, এটা ডিফাৰেণ্ট প্লেয়াৰ্স আছে, এটা হোৱাইট জাৰ্সি আৰু ৰেড জাৰ্সি দুটা টিম আছে। তো ইহঁতে কি কৰি আছে, ফুটবল মেচ এটা খেলি আছে। তো এতিয়া এটা বস্তু আমি এটা নোটিস কৰো। তো আমিতো জানো ফুটবল কিয় জেনাৰেলি কিক হয়। কিক কৰিলে ফুটবলটো এটা জেগাৰ পৰা আন এটা জেগালৈ যায় বা এটা প্লেয়াৰৰ পৰা আন এটা প্লেয়াৰলৈ যায়। লেটস সে আমাৰ ইয়াতে প্লেয়াৰ কেইটাই ফুটবল খেলি আছে। এতিয়া ইয়াতে নোটিচ কৰিবলগীয়া কথা, এটা বস্তু নোটিচ কৰিব লাগে যে আমাৰ যোনটো এই ফুটবলটো আছে, এই ফুটবলটো এই প্লেয়াৰটো লেটছে কিক মাৰিছে। তো কিক মাৰাৰ পিছত কি হৈছে, ইটো মুভ হৈ আছে। দেখাই পাইছে কি ফুটবলটো এটা লোকেশ্যনৰ পৰা আন এটা লোকেশ্যনত গ'ল। এতিয়া এইটো বস্তু আমি অলৰেডি ফাৰ্ষ্ট ভিডিঅ' ছেশ্যনটোত কথা পাতিছিলোঁ যে ইভেণ্টটো কিক মাৰিলে, বাট কিক মাৰাৰ পিছত এইটো ফুটবলটো আৰু এতিয়া ইয়াৰ লগত টাচ হৈ থকা নাই। ৰাইট, ইয়াৰ লগত একো টাচ হৈ থকা নাই। ই ষ্টিল উইদাউট এনি টাচিং ই কি হৈছে, ই মুভ হৈ আছে। ৰাইট, ই মুভমেণ্টটো হৈ আছে, ইয়াৰ এই ফুটবলটোৰ মুভমেণ্টটো হৈ আছে। তো ইয়াতে কি হৈছে, ইয়াতে যদি আমি ফুটবলৰ কেছটো চাওঁ, তো ফুটবল বুলি কৈ নকৈ পেলাই এতিয়া আমি অবজেক্ট বুলি কৈ কওঁ। তো ইয়াতে আমি এটা ফেনমেনা নটিচ কৰিছোঁ যে অবজেক্ট ইন ৰেষ্ট, যদি অবজেক্টটো ৰেষ্টত থাকে তেনেহ'লে কি ৰেষ্টতে থাকিব বিচাৰিব। এন অবজেক্ট ইন ৰেষ্ট continues to be at rest and যদি এই অবজেক্টটো মুভ কৰি থাকে and an object in motion, ইয়াতে এটা কেয়াৰফুল থাকিব লাগিব, an object in motion বুলি ক'লে নহ'ব, ইউনিফৰ্ম মোশ্যন হ'ব লাগিব, ইউনিফৰ্ম মোশ্যন and an object in uniform motion continues to be in motion, আমি সেইটোৱে বস্তুটো দেখা পাইছোঁ। আমাৰ যোনটো ফুটবলটো আছে সি মুভ কৰি আছিলে, continues to be in motion। তো ৰেষ্টত যদি থাকে ই ৰেষ্টতে থাকিব বিচাৰিব, বা যদি ইউনিফৰ্ম মোশ্যনত আছে তেনেহ'লে ই মোশ্যনতে থাকিব বিচাৰিব। যদিহে এন এক্সটাৰ্নেল ফ'ৰ্চ, এটা বাহিৰাকৈ আমি যদি তাৰ ওপৰত কিবা এটা ফ'ৰ্চ দিওঁ, আনলেছ এন এক্সটাৰ্নেল ফ'ৰ্চ is applied on it। ঠিক আছে, তো এই অবজেক্টত যদি আমি এটা এক্সটাৰ্নেল ফ'ৰ্চ দিওঁ তেতিয়াহে ইয়াৰ এই বস্তুটো, এই টেণ্ডেঞ্চিটো নাইকিয়া হৈ যাব। হৈছে এন অবজেক্ট ইন ৰেষ্ট কণ্টিনিউজ টু বি এট ৰেষ্ট, যদি ৰেষ্টত থাকি সদায় ৰেষ্টতে থাকিব বিচাৰিব। ফৰ এক্সাম্পল লেটছ এইটো আমাৰ ঘাঁহ হৈ গ'ল, লৈ লওঁ। তো লেটছ আমাৰ কিনি হৈ গ'ল ঘাঁহ। ঠিক আছে, তো এই ঘাঁহতে এটা পাথৰ এটা বহি আছে যেনিবা। ঠিক আছে, ইয়াতে এটা পাথৰ এটা বহি আছে। তো আমি জানো এইটো কি হ'ব, এইটো ৰেষ্টত আছে। তো ই যদি ৰেষ্টত থাকে অবভিয়াছলি ই সদায় ৰেষ্টতে থাকিব। এইটো যদি কোনোৱে মুভ নকৰে ই সদায় এটা জেগাতে থাকিব। এইটো আজি আমি ইয়াতে চালোঁ বোলে এনেকুৱাকৈ এইটো পজিশ্যনত আছে, কালি যদি আহোঁ এনেকুৱাকৈ থাকিব, ইভেন 10 বছৰ পিছতো যাতে সি তাতে থাকিব, যদি কোনোবাই এক্সটাৰ্নেল ফ'ৰ্চ নিদিয়ে। যদিহে কোনো এক্সটাৰ্নেল ফ'ৰ্চ নিদিয়ে তেনেহ'লে ই সদায় ৰেষ্টতে থাকিব বিচাৰিব। তো এইটোতো ক্লিয়াৰ হৈ গ'ল। আন এক্সাম্পলটো ফুটবলৰ এক্সাম্পলটো লোৱা হৈছে। তো ফুটবলটো প্ৰথমবাৰ ষ্টাৰ্ট কৰিবৰ কাৰণে ফুটবলটোক আমি কি কৰিম, ফাৰ্ষ্ট টাইম যেতিয়া আমি ষ্টাৰ্ট কৰিম, তো সেইটো সময়ত এটা কাম কৰিলোঁ, ফুটবলটো অলপ পেটাৰ্ণ দি দিওঁ, তেতিয়া মানে দেখাত লাগিব যে এইটো ফুটবলৰ কথা আমি পাতি আছোঁ। তো এইটো হৈ গ'ল আমাৰ ফুটবল এটা, এইটো হৈ গৈছে আমাৰ এটা ফুটবল। তো ষ্টাৰ্টিঙত কি হ'ব, ফুটবলটো ৰেষ্টত থাকিব। তাক মুভমেণ্ট দিবৰ কাৰণে আমি কি কৰিম, তাক মুভমেণ্ট দিবৰ কাৰণে আমি এবাৰ কিক এটা মাৰিম। তো এবাৰ যদি আমি কিক মাৰি দিওঁ তো তেনেহ'লে কি হয়, এই ফুটবলটো গৈয়ে থাকিব বিচাৰিব। বাট আমি জানো ফুটবলটো ৰখি যায়। ৰখি কেলে যায়, বিকজ এটা অপ'জিং ফ'ৰ্চ এটা থাকে। এই অপ'জিং ফ'ৰ্চটোক আমি কি বুলি কওঁ, ফ্ৰিকশ্যনেল ফ'ৰ্চ বুলি কওঁ। এই ফ্ৰিকশ্যনটোৱে ইয়াক ৰখাই দিয়ে। বাট যদি ফ্ৰিকশ্যন একজেক্টলি নেথাকিলেহেঁতেন তেনেহ'লে কি হ'লহেঁতেন, এই বলটো সদায় আগলৈ এটা ইউনিফৰ্ম ভেলচিটিত ই কি হৈ থাকিলে, ই সদায় গৈয়ে থাকিলেহেঁতেন আৰু ই কেতিয়াও নৰখিলেহেঁতেন। তো এই আইডিয়াটো কোনে দিছিলে, এই আইডিয়াটো দিছিলে গেলিলিঅ'ই দিছিলে। তো গেলিলি এজন ইটালিয়ান এষ্ট্ৰনমাৰ আছিলে, মেথামেটিচিয়ান, ফিজিচিষ্ট। তো এই মানুহজনে এই আইডিয়াটো দিছিলে যে এটা অবজেক্ট যদি মুভমেণ্টত থাকে তেনেহ'লে সেই অবজেক্টটোক যদি কোনো এক্সটাৰ্নেল ফ'ৰ্চ আমি নিদিওঁ তেনেহ'লে কি হ'ব, ই সদায় মুভ কৰি থাকিবলৈ বিচাৰিব। য়েছ, আমি ইয়াক ষ্টাৰ্ট কৰিবৰ কাৰণে এটা ফ'ৰ্চ দিলোঁ, বাট এবাৰ যদি ই ষ্টাৰ্ট হৈ গ'ল তেনেহ'লে ই কেতিয়াও নৰখিব, যদিহে কোনো ধৰণৰ এনেকুৱা অপ'জিং ফ'ৰ্চ নাথাকে। যেনেকৈ এইটো কেছত আমাৰ ফ্ৰিকশ্যন আছে, যাৰ ফলত এই ফুটবলটো ৰখি যায়।
তো ষ্টাৰ্ট কৰিবৰ কাৰণে আমাক এটা ফ'ৰ্চ লাগিব আৰু আল্টিমেটলি ই ষ্টপ হৈছে কিহৰ কাৰণে ফ্ৰিকশ্যনৰ কাৰণে এটা অপ'জিং ফ'ৰ্চ এটা আছে তো এটা ষ্টাৰ্টিং ফ'ৰ্চ এটা আছে আৰু এটা এণ্ডিং ফ'ৰ্চ এটা আছে যাৰ ফলত আমাৰ অবজেক্টটো অৰিজিনেলি কি ই মুভ সদায় কৰি থাকিব লাগিছিলে যোনটো গেলিলিয়ে কৈছিলে বাট ই ষ্টপ হৈ যায় তো ইয়াতে এটা আইডিয়া এটা পাই যাওঁ যে এ নেট ফ'ৰ্চ ইয়াতে এটা নেট ফ'ৰ্চ আছে ৰাইট এ নেট ফ'ৰ্চ accelerates an object আমাৰ যোনটো অবজেক্টটো আছে এই অবজেক্টটোক আমি কি কৰিলো নেট ফ'ৰ্চ দিলো ষ্টাৰ্টিঙতে এটা নেট ফ'ৰ্চ দিছো অৰিজিনেলি কি আছে ৰেষ্টত আছিলে তাৰপিছত আমি ইয়াক কিক কৰি পেলাই এটা ফ'ৰ্চ এটা দিলো সেই ফ'ৰ্চটো আমাৰ ইয়াৰ ৰেষ্ট ফ'ৰ্চতকৈ বেছি ডাঙৰ হয় সেইকাৰণে ই মুভ কৰিলে সেইকাৰণে তাৰ মুভ কৰা মানে কি সি এক্সেলাৰেশ্যন হ'ল ইয়াৰ স্পীড লাহে লাহে বাঢ়ি গ'ল তাৰপিছত কি হ'ল স্পীডটো বাঢ়িটো গ'ল বাট আকৌ অলপ দেৰিৰ পিছত আৰু স্পীডটো এটা মেক্সিমাম স্পীড অহাৰ পিছত আকৌ কমি লাষ্টত গৈ ষ্টপ হৈ গ'ল তো তাৰমানে কি তাতো এটা এক্সেলাৰেশ্যন হৈছে তো সেই এক্সেলাৰেশ্যনটো কিহৰ কাৰণে হৈছে সেইটো ফ্ৰিকশ্যনৰ কাৰণে হৈছে ফ্ৰিকশ্যনে এটা অপ'জিট ফ'ৰ্চ দিছে যাৰ ফলত তাৰ এক্সেলাৰেশ্যনটো কমি গুচি গ'ল তো এই আইডিয়াটো যোনটো হ'ল যে নেট ফ'ৰ্চ এক্সেলাৰেটছ এন অবজেক্ট তো এইটো আমি অলৰেডি লাষ্ট ভিডিঅ' ছেশ্যনটোত কভাৰ কৰি থৈছিলোঁ আৰু কেতিয়াবা এই নেট ফ'ৰ্চটো ইউজ কৰি পেলাই আমি কি কৰোঁ to change direction কৰি দিওঁ আমি ডাইৰেকশ্যনো চেঞ্জ কৰিব পাৰোঁ to change direction তো কি হয় নেট ফ'ৰ্চ যদি দিওঁ তেনেহ'লে অবজেক্টটোৰ কি হ'ব স্পীডটো বাঢ়িব বা কমিব বা ইয়াৰ ডাইৰেকশ্যনো চেঞ্জ হ'ব হাউএভাৰ এটা বস্তু মনত ৰাখিব লাগিব যে নেট ফ'ৰ্চ is not used কি এইটো ইউজ কৰা নহয় কি কৰিব কাৰণে to maintain uniform speed by uniform velocity তো নেট ফ'ৰ্চ ইউজ কৰি পেলাই আমি ইউনিফৰ্ম ভেলচিটি মেইনটেইন নকৰোঁ আৰু এইটোৰ এটা ভাল এক্সাম্পল আমি কি চাইছিলোঁ এইটো ভাল এক্সাম্পল এটা চাইছিলোঁ চ' যদি প্ৰিভিয়াছ ভিডিঅ'টোত চাবা তো টাগ অফ ৱাৰ খেলি থাকোঁতে আমাৰ ইয়াতে এটা মানুহ আছিলে আৰু ইয়াতে এটা মানুহ আছিলে তো ইহঁত দুইটাই কি টাগ অফ ৱাৰ খেলি থাকে তো দুইটাই ছেইম ফ'ৰ্চ দিয়ে এ এফালে দিব বি এফালে এটা ফ'ৰ্চ দিব ঠিক আছে তো জেনেৰেলি আমি যদি ভিডিঅ'টো এবাৰ চাওঁ তো লাগে কি আমাৰ যোনটো এটো আছে ই একচুৱেলি জোখতকৈ বেছি ডাঙৰ ফ'ৰ্চ দিছে এটা হিউজ এমাউণ্ট অফ ফ'ৰ্চ দিছে তো ইয়াৰ মেগনিটিউডটো অলপ ডাঙৰ হ'ব আৰু এই ফ'ৰ্চৰ যোনটো লেংথটো হ'ব অলপ ডাঙৰ হ'ব বিতকৈ তো দেখা তেনেকুৱা লাগিব যে বিটো কি হ'ব এইফাললৈ মুভ হৈ আছে বাট এইটো যেনিবা লেটছ চে ইউনিফৰ্ম ভেলচিটি ইউনিফৰ্ম ভেলচিটিত মুভ হৈ আছে টুৱাৰ্ডছ এ তো ইয়াত দেখিলে লাগিব পাৰে যে এ বিতকৈ বেছি ফ'ৰ্চ দি আছে সেইকাৰণে বি এ ফালে গৈ আছে বাট একচুৱেলি কি হৈছে ইয়াতে ইউনিফৰ্ম ভেলচিটিহে আহিছে আমিতো কৈছোঁ যে নেট ফ'ৰ্চে ইউনিফৰ্ম ভেলচিটি নবনায় নেট ফ'ৰ্চে সদায় এক্সেলাৰেটহে কৰে তো যিহেতু এই বিটো এ ফাললৈ এটা ইউনিফৰ্ম স্পীডত গৈ থাকিব তো তাৰমানে কি হয় একচুৱেলি ইয়াতে এ বিৰ ওপৰত যিমান ফ'ৰ্চ দিছে বিও এৰ ওপৰত সেই ছেইম টু ছেইম ফ'ৰ্চ দিছে সেইকাৰণে ইয়াতে কোনো ধৰণৰ নেট ফ'ৰ্চৰ কথা অহা নাই ইয়াতে বেলেঞ্চড হৈ যায় ইয়াতে নেট ফ'ৰ্চ একচুৱেলি জিৰ' হৈ যায় তো এইটো ট্ৰু আছে তো এইবোৰ কথা এই গোটেইবোৰ কথা একচুৱেলি গেলিলিওটো খালি এইটোৱে কৈছিলে যে এটা অবজেক্ট যদি ৰেষ্টতে থাকিব আৰু যদি সি মুভ কৰি থাকে ইউনিফৰ্ম ভেলচিটিৰে তেন্তে চিৰ জীৱন সি ইউনিফৰ্ম ভেলচিটিৰে মুভ কৰি থাকিব বাট বাকীখিনি আইডিয়া যে এইটো যে এবাৰ ষ্টাৰ্ট কৰিবৰ কাৰণে এটা ফ'ৰ্চ দিব লাগিব ৰখাবৰ কাৰণে ফ'ৰ্চ দিব লাগিব যাৰ যোনটো ফ'ৰ্চ দিয়াৰ কাৰণে এক্সেলাৰেশ্যন উৎপন্ন হয় তো এই আইডিয়াটো কোনে দিছিলে এই আইডিয়াটো দিছিলে আইজেক নিউটনে সেইকাৰণে ছেইম বস্তু একচুৱেলি গেলিলি যোনটো কথা কৈছে সেইটো কথাই আইজেক নিউটনে কৈছে বাট আইজেক নিউটনে অলপ বস্তুবোৰ অলপ ডিটেইলছত ক'লে কথাবোৰ নেট ফ'ৰ্চৰ কথা ক'লে ফ'ৰ্চৰ আইডিয়াটো আনিলে সেইকাৰণে এই যোনটো ডেফিনেশ্যনটো হৈ গ'ল এইটো একচুৱেলি ডেফিনেশ্যন হয় এইটো এটা ল হয় এইটোক সেইকাৰণে আমি নিউটনছ ফাৰ্ষ্ট ল অফ মোশ্যন বুলি কওঁ চ' এই আইডিয়াটোকে একদম চিম্পলি আমি বুজিবৰ কাৰণে এক্সাম্পল তিনিটা লৈ লওঁ তো ফাৰ্ষ্ট এক্সাম্পলটো যোনটো আমি অলৰেডি ষ্ট'নৰ কথাটো পাতি থৈছোঁ তো ষ্ট'নৰ কেছত কি আছে ইয়াতে যেনিবা এটা ঘাঁহ আছে আৰু এই ঘাঁহৰ ওপৰত কি আছে আমাৰ এটা পাথৰ এটা এনেকুৱাকৈ ডাঙৰ পাথৰ এটা ঠিক আছে এই ডাঙৰ পাথৰ এটা বহি আছে তো এইটো কি আছে পাথৰটো ৰেষ্টত আছে তো ৰেষ্টত থকাৰ মিনিংটো এইটোৱে হৈ গ'ল ইয়াতে যোনটো আছে ন' নেট ফ'ৰ্চ ইয়াতে কোনো ধৰণৰ নেট ফ'ৰ্চেই নাই সেইকাৰণে ইজ অবজেক্ট ইন ৰেষ্ট টেন্স টু বি এট ৰেষ্ট তো ইয়াতে কোনো ধৰণৰ নেট ফ'ৰ্চ নাই একচুৱেলি ইয়াতে ফ'ৰ্চ আছে নেট ফ'ৰ্চ নাই তো তাৰমানে কি ইয়াতে এটা গ্ৰেভিটেশ্যনেল ফ'ৰ্চ তলফালে আছে তাৰপিছত এইটো যদি আছে তেনেহ'লে ওপৰফালেও এটা ফ'ৰ্চ এটা আহে যোনটো ইয়াক বেলেঞ্চ কৰি ৰাখে এইবোৰ কথা আমি ডিটেইলছত পিছত পঢ়িম তো ইয়াতে আমাৰ কি হৈছে এটা এক্সাম্পল হৈছে এটা বেলেঞ্চ ফ'ৰ্চ বেলেঞ্চ ফ'ৰ্চৰ এটা এক্সাম্পল হৈছে তো বেলেঞ্চিঙৰ মানে কি তলৰ ফ'ৰ্চটো ওপৰ ফ'ৰ্চটো বেলেঞ্চ কৰিছে সেইকাৰণে ইয়াতে কোনো ধৰণৰ নেট ফ'ৰ্চ নাই আৰু যদি নেট ফ'ৰ্চ নাই তেনেহ'লে ই যদি অৰিজিনেলি ৰেষ্টত আছে তেনেহ'লে ই সদায় ৰেষ্টতে থাকিব এতিয়া নেক্সট এক্সাম্পলটো লৈ লওঁ লেটছে আমাৰ তাত এটা এৰোপ্লেন এটা আছে ফ্লাইং প্লেন এটা আছে মই জাষ্ট এটা চিম্পল এক্সাম্পল এটা লৈছোঁ ভাল নহয় ডায়েগ্ৰামটো তো এইটো হৈছে আমাৰ এটা এৰোপ্লেন ঠিক আছে প্লেন এৰোপ্লেন এটা
উৰি আছে বাট এই এৰোপ্লেনটো লেটছ চে ইউনিফৰ্মলি গৈ আছে ইউনিফৰ্ম স্পীড হৈছে ইয়াৰ ইউনিফৰ্ম ভেলচিটিৰে আমাৰ প্লেনটো আগলৈ গৈ আছে তেনেহ'লে এইটো কেছত কি হ'ব বেলেঞ্চ ফ'ৰ্চ হ'ব নে আনবেলেঞ্চ ফ'ৰ্চ হ'ব তো সদায় মনত ৰাখিবা ইউনিফৰ্ম ৱৰ্ডটো যদি ইউজ কৰা হয় ইউনিফৰ্ম ভেলচিটি ৱৰ্ডটো যদি ইউজ কৰা হয় এগেইন আমি ক'ম যে ইয়াতে কোনো নেট ফ'ৰ্চ নাই কোনো ধৰণৰ নেট ফ'ৰ্চ নাই যিহেতু কোনো ধৰণৰ নেট ফ'ৰ্চ নাই তেনেহ'লে এইটো কি হ'ব এইটো এটা বেলেঞ্চড ফ'ৰ্চৰে এক্সাম্পল হ'ব বেলেঞ্চড ফ'ৰ্চৰ এক্সাম্পল হ'ব তো ইয়াতে ইয়াৰ মিনিংটো কি গ'ল যদি এটা বেলেঞ্চ ফ'ৰ্চ আছে হুইচ মিনছ কোনো ধৰণৰ নেট ফ'ৰ্চ নাই তো তাৰ মানে এই প্লেনটো একচুৱেলি সদায় ইউনিফৰ্মলি মুভ কৰি থাকিব তাৰমানে ইয়াক কোনো ধৰণৰ ফ'ৰ্চ দিব নালাগে ই যেনেকাকৈ গৈ আছে সি তেনেকাকৈ গৈ থাকিব তেনেহ'লে এতিয়া মনত কথা আহিব তেনেহ'লে এটাতো আমিতো জানো যে বোলে আমাৰ প্লেনত কি থাকে ইঞ্জিনছ থাকে এনেকুৱা ধৰণৰ জেট ইঞ্জিনছবোৰ থাকে তো তেনেহ'লে যদি ই ইউনিফৰ্মলি যদি মুভ কৰি আছিলে আৰু যদি ইয়াক ধৰণৰ কোনো ফ'ৰ্চে নালাগে মুভ কৰিবৰ কাৰণে নিজে নিজে মুভ কৰি থাকে তেনেহ'লে আমাক এই ইঞ্জিনটো কিয় লাগে নো তো সেইটো কথাটো আহি যায় বিকজ যেতিয়া মুভ কৰি থাকে অবভিয়াছলি নেচাৰত কি থাকে উইণ্ড থাকে ই উইণ্ডৰ এগেইনষ্টত গৈ আছে আৰু উইণ্ডে কি দিব এটা ৰেজিষ্টেঞ্চ দিব এয়াৰ ৰেজিষ্টেঞ্চ দিব হয়তো এটা ধৰণৰ ফ্ৰিকশ্যনে হৈ গ'ল তো এইফালে যদি ফ্ৰিকশ্যন দিছে তেনেহ'লে কি হ'ব এই ইঞ্জিনে কি কৰিব এই ইঞ্জিনটো এনেকৈ চলিব চাচ ডেট ইয়াক এটা ফৰৱাৰ্ড মুভমেণ্ট এটা দিব তো ফৰৱাৰ্ড মুভমেণ্টটো দিয়াৰ লগে লগে কি হৈ গ'ল তো একচুৱেলি ই কি কৰিছে এক ধৰণে জেট ইঞ্জিনটোৰ কাম এইটোৱে হৈছে যে যোনটো এয়াৰ আহি আছে এয়াৰটো ধুনীয়াকৈ লৈ পেলাই পাছ কৰাই পেলাই এইটো বেলেঞ্চ কৰি দিয়ে ঠিক আছে এইটো বেলেঞ্চ কৰি দিয়াৰ লগে লগে কি হ'ল বেলেঞ্চৰ কথা আহি গ'ল বেলেঞ্চ কৰি দিলে ন' নেট ফ'ৰ্চ আহি গ'ল যদি নেট ফ'ৰ্চ অহাই নাই তেনেহ'লে এই প্লেনটোক আৰু বেলেগ ধৰণৰ কোনো ফ'ৰ্চ নালাগে ই আৰামছে গৈ থাকিব ঠিক আছে এণ্ড দেন ফাইনেলি আমাৰ কেছটো আহি যাব এটা আনবেলেঞ্চ ফ'ৰ্চৰ তো আনবেলেঞ্চ ফ'ৰ্চৰ কাৰণে ফৰ এক্সাম্পল চবতকৈ বেষ্ট এক্সাম্পল হৈছে চিছ ঠিক আছে এনেকৈ আমাৰ চিছ বুলি এইটো আমাৰ যোনটো কি কয় এইটো স্লাইডিং এটা আমাৰ স্লাইডাৰ এটা আছে তো আমি কি কৰি এটা স্লাইডাৰ যদি ইয়াতে ধুনীয়াকৈ বহি যাওঁ বহি যোৱাৰ পিছত কি হয় আমি এনেকৈ ধুনীয়াকৈ শ্লাইড কৰি পেলাই তললৈ আহি যাওঁ বাট ইয়াতে এটা বহুত স্পেচিয়েল টাইপৰ কেছ হয় আমি জানো আমি শ্লাইডাৰ কৰি ভাল কিয়লৈ পাওঁ বিকজ শ্লাইডাৰত প্ৰথমতে যেতিয়া পাম প্ৰথমতে স্পীডটো অলপ অলপ বাঢ়িব তাৰপিছত হঠাতে স্পীডটো ফুল স্পীডত আহিব এণ্ড দেন গৈ পেলাই শ্ল' হৈ যাব লাষ্টত তো ইয়াতে কি হৈছে ইয়াতে ডেফিনেটলি এটা এক্সেলাৰেশ্যন হৈছে এক্সেলাৰেশ্যন কেনেকৈ হৈছে প্ৰথমতে স্পীডটো বাঢ়িছে তাৰপিছত অলপ দেৰিৰ পিছত স্পীডটো ফাইনেলিকৈ কমি গৈছে তো যেতিয়া এক্সেলাৰেশ্যন হৈছে তো তাৰমানে ইয়াতে কি আছে নেট ফ'ৰ্চ আছে ইয়াতে নেট ফ'ৰ্চ আছে তো এই নেট ফ'ৰ্চে কি কৰিছে আমাক এটা আনবেলেঞ্চ ফ'ৰ্চ দিছে আনবেলেঞ্চড ফ'ৰ্চ তো আনবেলেঞ্চ ফ'ৰ্চ দিয়াৰ কাৰণে আমি কি কৰিলোঁ আমি সেইকাৰণে এনজয় কৰিব পাৰিলোঁ আমি ওপৰৰ পৰা তললৈ আহি পেলাই সেইকাৰণেতো আমাৰ ইয়াতে শ্লাইডাৰত বহি ভাল লাগে বিকজ ইয়াতে এক্সেলাৰেশ্যন হৈছে তো ইয়াতে আমি তিনিটা এক্সাম্পলৰে এইটোৱে কথা ক'ব বিচাৰিছোঁ যে এ বডি ইন ৰেষ্ট যদি এটা বডি ৰেষ্টত থাকে তেনেহ'লে ই সদায় ৰেষ্টতে থাকিব বিচাৰিব বিকজ ইয়াৰ তাত কোনো নেট ফ'ৰ্চ নাই যদি আমি এক্সটাৰ্নেলি ইয়াক উঠাই পেলাই বেলেগ জেগাত দিওঁ বা ইয়াতে লাট মাৰোঁ বা ইয়াতে এইটো ঠেলো বা হেঁচো সেইটো বেলেগ কথা হৈ যায় সেইটো আমি এক্সটাৰ্নেলি দিছোঁ যদি একো নিদিওঁ তেনেহ'লে ই সদায় ৰেষ্টতে থাকিব চিমিলাৰলি প্লেনৰ কেছত প্লেনটো মুভ কৰি আছে ইউনিফৰ্ম ভেলচিটিৰে তো তেনেহ'লে এইটো কেছত কি হ'ব ইউনিফৰ্ম হ'ব লাগিব কিন্তু এইটো ভেৰি ইম্পৰ্টেণ্ট ইয়াতে কিন্তু এক্সেলাৰেশ্যন থাকিবই নালাগিব তো এক্সেলাৰেশ্যন যদি নাথাকে তেনেহ'লে কি হ'ব এই হাৱাটো খালি বেলেঞ্চ কৰিবৰ কাৰণে আমি জেট ইঞ্জিন ইউজ কৰোঁ বাকী কেছত কোনো ধৰণৰ এক্সটাৰ্নেল ফ'ৰ্চ নালাগে যাৰ ফলত আমাৰ প্লেনটো ধুনীয়াকৈ মুভ কৰি থাকিব ইউনিফৰ্মলি তো ইয়াতো এটা বেলেঞ্চ ফ'ৰ্চ এক্সাম্পল হৈছে এণ্ড দেন ফাইনেলি আমি এটা শ্লাইডাৰৰ কথা পাতিলোঁ তো শ্লাইডাৰত কিয় জেনেৰেলি ইয়াতে এক্সেলাৰেশ্যন হয় সেইকাৰণেতো আমি প্ৰথমতে যেতিয়া যাওঁ আমাৰ স্পীড লাহে লাহেকৈ বাঢ়িব ধৰে তাৰপিছত আৰু যিমান তললৈ আহি যাওঁ আমাৰ স্পীডটো কমি যায় তো ইয়াতে যিহেতু এক্সেলাৰেশ্যন হৈছে তাৰমানে নেট ফ'ৰ্চ আছে যোনটো আমি আনবেলেঞ্চ ফ'ৰ্চৰ কথা কওঁ তো এইটোৱে হৈছে আমাৰ নিউটনছৰ ল চ' নিউটনছৰ লয়ে কয় যে এটা অবজেক্ট যদি ৰেষ্টত থাকে ই সদায় ৰেষ্টত থাকিব বিচাৰে আৰু যদি এটা অবজেক্ট ইউনিফৰ্মলি মুভ কৰি আছে তেনেহ'লে ই সদায় ইউনিফৰ্মলি মুভ কৰি থাকিব বিচাৰিব আনলেছ আমি এক্সটাৰ্নেলি এনেকৈ যদি ফ'ৰ্চ দিওঁ তেনেহ'লে তাৰ মুভমেণ্টটো অলপ বেলেগ ধৰণৰ হৈ যাব তাতে এক্সেলাৰেশ্যন উৎপন্ন হ'ব এইটো সদায় মনত ৰাখিব জেনেৰেল নেট ফ'ৰ্চ আহি থাকিলে কি হয় নেট ফ'ৰ্চ ক্ৰিয়েটছ এক্সেলাৰেশ্যন এইটো খুবেই ইম্পৰ্টেণ্ট হয় এইটো এটা বহুতেই ইম্পৰ্টেণ্ট আইডিয়া হয় নেট ফ'ৰ্চ ক্ৰিয়েটছ এক্সেলাৰেশ্যন কেলৈ ইম্পৰ্টেণ্ট হয় এইটো যেতিয়া আমি নিউটনছৰ ছেকেণ্ড লত আহি যাম তেতিয়া আমাৰ তাতে বহুতেই এটা ইম্পৰ্টেণ্ট ফৰ্মুলা আহিব যোনটো ফ'ৰ্চ আৰু এক্সেলাৰেশ্যনৰ মাজত এটা ৰিলেশ্যনশ্বিপ মানে অ'কে তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ